রাম তুমি তোমার বিদ্যে হরিনাম বলে তোমার খপ্পর নেবা আপনারা নারায়ণ বাচ্চা প্রহ্লাদ তেমন একেবারে চলে চর্চা করেছে, কিন্তু তোমার বিদ্যে হরিণ মহাশক্তি, তোমার বিদ্যে এই কথা কেউ মানে নয়। আর হরিনাম শরীরে তোমার বিদ্যে করে সমাজে উদ্ধার হয়েছে। তুমি চেষ্টা করিলে পারিবা এগুলা কথা বাদ দিয়া ব্রহ্মবিক্ষর দলতে মই তোমাক দুই চার লাগে শিকাই দিম আর মই গাই যাম, তুমি মোৰ লগে লগে গাই যাবা হ'ব না ছাত্ৰনাথ? বলা থাকবে ভগবতে বাসুদেবা ভগবতে বাসুদেবা ভগবতে বাসুদেবা। এই কথা কিয় সুধিলা বাচা প্ৰহ্লাদ? নারায়ণ বাচা প্ৰহ্লাদ, মই কৈছো মই দেশে বিদেশে কেতিয়া ঘূৰি সন্যাসী বকিল কৰিব শুনিব পাৰা বাৰু এইবিলাক কথা বাদ দিয়া। এতিয়া বেলিও বেছি নাই, আমি যোগীহনকে যাত্ৰা কৰো। তোমার নাপাই চাগে তোমার আজ চিন্তা আমি ব্যাকুল হয়ে আছে। মই হরিনাম গাই যাম, তুমি মোৰ লগে লগে গাই যাবা হ'ব না? এইবোৰ কথা তোমাক মইতো কাহানিও হৰি নহয় চৰণ পদায়
আঁতৰি পলায়। এই শিক্ষাটো হৰিবোৰ মহাসত্যজনে গতিকে আজিৰ পৰা হৰি নাম উচ্চাৰণ নকৰিবি কাকনি পিতা, জগতৰ কোনো কালৰ শত্ৰু নহয় আৰু কোনো কালৰ মিত্ৰও নহয়। একেজন ঈশ্বৰে সৃজন কৰিছে। সেইবাবে পিতা, তুমি শিলহৰে ঘৰটো জ্ঞান নকৰিবা। তেওঁ মংগল, তেওঁ উচ্চ হয় পিতৃতে যদি হাতে অমান্য করা ইহু বলি উচ্চ বলি প্রকৃত হয় নকরি ক্ষমা পিতা, শিলহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা। পুত্ৰ হৈ পৰম পিতা সত্য জ্ঞান কৰাটো জানো পাপ নহয়? ক্ৰোধ সংবৰণ কৰা পিতা পৰম পিতা শিলহৰি সত্য জ্ঞান কৰি মহাপাপত লিপ্ত নহ'ব পিতা। নহলে ঘটিব আজি এইভাবে তুমি যদি জানিছো তো অনেবারে তোমালোকে আমি পরিবর্তন মোৰ পুত্ৰ ভাৱনা হৰচন্ত কৰি কৰি শিকাইছে সেই কোনোবাকে হৰিৰ হৰি মোৰ মহাসত্যতাৰে কিন্তু মোৰ পুত্ৰ প্ৰহ্লাদে নাজানিলে উচ্চাৰণ কৰি সেই হৰি নাম অশান্তিৰ কৰিছে সজন এই তোমালোকে দুইকে আমি আদেশ কৰিছো বিফল লৈ যোৱা প্ৰহ্লাদ কুমাৰ আৰু আছে যত মই দৈত্য মোৰ ৰাজ্যতে সকলোকে বামালয়ৰ শাস্ত্ৰৰ শিক্ষা দিবা উপযুক্ত কিন্তু এটা কথা ভালদৰে দুইজনে ৰাখিবা দৰে কিন্তু উচ্চাৰণ কৰিব সেই হৰি নাম শুনিলা নহয় গুৰুজনাও দেখোন তেওঁৰে ভক্ত। তোমাৰ পিতাৰ আশ্ৰম নহয় জানো ইয়াত সকলো কথা বুজিলা মই সি পানী নোপঙে বুজিলা নাই তোমালোকে বুজিলা নাই হাতীবিলাক আকাশ ফুৰে বুজিলা ভয়দাক কোনো চাৰ নকৰিবা দেই দেই আহা এটা বেগত গৈ ইয়াতে বহা লাগিছে ভাল কৰি দেই পিছতহে কাল হ'ব ৰখিবা বুজিলা বাচা হওক গুৰুদেৱ তোমালোকে কোৱাচোন জীৱনীয়াখন লিখিব জানা নাই জানো গুৰুদেৱ মাতি নাই কি ভালো হচ্ছে রে হ্যাঁ